নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল টিআর নলেজ। তো আপুনিও বাৰে বাৰে চৰকাৰী ঘৰ, চৰকাৰী শৌচালয়, চৰকাৰী গেছ ইত্যাদিৰ বাবে আবেদন কৰিও লাভ কৰিব পৰা নাই নেকি এই চৰকাৰে প্ৰদান কৰা উক্ত বস্তুসমূহ, তেন্তে আপুনি আৰু চিন্তা কৰিব নালাগে। ইতিমধ্যে আপোনালৈ আহি পৰিছে এটা ভাল খবৰ। আপুনিও পাবলৈ গৈ আছে চৰকাৰী ঘৰৰ লগতে চৰকাৰী শৌচালয়, চৰকাৰী গেছ চিলিণ্ডাৰ আৰু চৰকাৰী ইলেক্ট্ৰিচিটি একেলগে পাব আপুনি 4টা বস্তু। তো ইতিমধ্যে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু এই ঘৰৰ বাবে আপুনিও কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব, লগতে ইয়াৰ বাবে আপোনাৰ কি কি ডকুমেণ্ট লাগিব, এই সকলোবোৰ সবিশেষ জনাম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সেই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিব। আৰু লগতে যদিহে আপোনালোক আমাৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ আমি দিয়াৰ লগে লগে সকলোৰ আগতে আপুনি গম পায়। তো বলক পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ চৰকাৰ গঠনৰ পিছতে এক বৃহৎ সিদ্ধান্ত ল'লে যে যিসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত হৈ আছে, ভাৰতৰ সেই প্ৰত্যেক ঘৰতে একোখনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। আৰু এই ঘৰ ধনী দুখীয়াৰ কোনো কথা নাই, এইটো সকলোৱে লাভ কৰিব পাৰিব। তো ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে 50%তকৈ অধিক ভাৰতবাসীক এই ঘৰ প্ৰদান কৰিছে। আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পোৱা চৰকাৰী ঘৰৰ যিসকলে বঞ্চিত হৈ আছে, তেওঁলোকক এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পোৱা ঘৰৰ লগতে চৰকাৰে প্ৰদান কৰিব চৰকাৰী শৌচালয় আৰু এটাকৈ গেছ চিলিণ্ডাৰ আৰু লগতে ইলেক্ট্ৰিচিটি। আৰু আপুনিও যদি ইয়াৰ আগত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি ঘৰ সেইটো যদি আপুনি পোৱা নাই, তেন্তে আপুনি আৰু চিন্তা কৰিব নালাগে। এইবাৰ আপুনি চৰকাৰী ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়, গেছ চিলিণ্ডাৰ আৰু ইলেক্ট্ৰিচিটি। আৰু ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অনলাইন আৰু অফলাইন দুটা মাধ্যমেৰেই। আৰু এই ঘৰৰ আবেদনৰ কাৰণে আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আৰু লগতে ৰেচন কাৰ্ড, আপোনাৰ এখন এক্টিভ বেংক একাউণ্ট থাকিব লাগিব আৰু পঞ্চায়ত প্ৰতিনিধিৰ এখন কাগজ লাগিব। আৰু এই উক্ত ডকুমেণ্টসমূহ দি যদিহে আপুনি চহৰত বাস কৰে, তেন্তে অনলাইন আৰু অফলাইন দুটা মাধ্যমেৰে আপুনি ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি গাঁৱত বাস কৰে, তেন্তে উক্ত ডকুমেণ্টসমূহ লৈ আপুনি আপোনাৰ যি পঞ্চায়ত তাত গৈ অফলাইন মাধ্যমৰ যোগেদি জমা দি ঘৰৰ কাৰণে আবেদন কৰিব লাগিব। কাৰণ আপোনালোকৰ এতিয়ালৈকে অনলাইন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাই, সেয়ে আপুনি অফলাইনৰ মাধ্যমেৰে আপুনি ঘৰৰ বাবে আবেদন কৰিব লাগিব। আৰু যদিহে আপুনি অফলাইনৰ মাধ্যমেৰে ঘৰৰ বাবে আবেদন কৰিব নিবিচাৰে, তেন্তে আপুনি অলপ ৱেইট কৰিব লাগিব। আৰু এইকেইদিনৰ ভিতৰত আপুনি যি প্ৰয়োজনীয় ডকুমেণ্টসমূহ আপুনি সেইটো সাজু কৰি ৰাখক, যিহেতু এইবাৰ অন্যান্য বছৰৰ তুলনাত অত্যাধুনিক ঘৰ প্ৰদান কৰিব চৰকাৰে। সেয়ে আপুনি যি প্ৰয়োজনীয় নথিপত্ৰসমূহ সেইবিলাক অতি সোনকালে সাজু কৰক। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ যে আপোনালোকে এই ঘৰৰ অনলাইনৰ পিছত যেতিয়া আপোনাৰ একাউণ্টত টকাটো সোমাব, সেইটো আপুনি কেনেদৰে লাভ কৰিব সেইটো অলপ মই কৈ দিওঁ। আপোনাৰ একাউণ্টত চৰকাৰে এই ঘৰৰ যি টকা কেতিয়াও সম্পূৰ্ণৰূপে একেবাৰেই পঠিয়াই নিদিয়ে। এই টকাটো আপোনাৰ একাউণ্টত চৰকাৰে কিস্তি হিচাপে পঠাব। আৰু যিখিনি টকা প্ৰথম কিস্তিত দিয়া হ'ব, সেই টকাটো দি আপুনি আপোনাৰ যি ঘৰ, সেই ঘৰৰ কামত ব্যৱহাৰ কৰি তাৰ ফটো তুলি চৰকাৰক পঠিয়ালে তাৰ পিছৰ কিস্তিৰ ধন আপুনি লাভ কৰিব পাৰিব। এনেদৰে আপোনালোকৰ ঘৰৰ টকাখিনি আপোনালোকৰ একাউণ্টত চৰকাৰে পঠিয়াব। তো আপুনি গমে পালে যে কি কি ডকুমেণ্ট লাগিব আৰু আপোনাৰ ঘৰৰ কাৰণে কি কি কৰিব লাগিব, ক'ত কি কৰিব লাগিব, এই সকলো বস্তু আপোনালোকে গম পালে। তো আজিৰ ভিডিঅ' এইখিনি আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। আৰু ইয়াত যদি আপোনালোকৰ কোনো ডাউট থাকে, কিবা সুধিব লগা থাকে, প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।